ইয়াৰ বাহিৰে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমতে নিজৰ যিটো ফলাফলৰ দ্বাৰা যদি সন্তুষ্ট নহয় তেতিয়াহ'লে নিজৰ বহি মূল্যায়নৰ কাৰণে পুনৰ মূল্যায়নৰ কাৰণে লোৱাৰ কাৰণে আমাক এপ্লাই কৰিব পাৰে। তাৰ পৰ্টেল আমি 10 তাৰিখে খুলি দিম আৰু সেই পৰ্টেল অনুযায়ী তেওঁলোকে নিজৰ নিজৰ যিটো তেখেতৰ গ্ৰিভান্স আছে সেই পাৰ্টিকুলাৰ ছাবজেক্টৰে হওক বা অন্য যি বস্তু হয় তেখেতে তাক ডাউনলোড কৰি মানে আমাক অনুৰোধ জনাব পাৰিব আৰু আমি তেওঁৰ বহি অতি সোনকালে চাই 15-20 দিনৰ ভিতৰত তেখেতক আকৌ ৰিজাল্টটো দিয়াই দিম। 10 জুন অহা 10 জুন তাৰিখে আমি সেই পৰ্টেলটো অ'পন কৰিম। ছাৰ এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব কাৰণ কোভিডৰ 2 বছৰ পৰিস্থিতিৰ পিছত এইবাৰ মেট্ৰিক পৰীক্ষাটো সেইটোতো ফলাফল অহাৰ পিছত গম পোৱা যাব যে আমাৰ কোভিডৰ যিটো পৰিস্থিতি আছিল তাৰ কি ধৰণৰ প্ৰভাৱ পৰিছে ছাত্ৰ ছাত্ৰীৰ ওপৰত সেইটো অহা ফলাফলটো অহাৰ পিছতহে গম পোৱা যাব। আৰু ছাৰ যিহেতু নতুন শিক্ষানীতি আহিছে অহা বছৰৰ পৰা হয়তো মাৰ্চ হ'ব তেনেকুৱা কোনো এতিয়ালৈকে মানে তেনেকুৱা হোৱা নাই। অহা শিক্ষা বৰ্ষৰ পৰাহে কৈ থকা হৈছে, গতিকে অহা যদি শিক্ষা বৰ্ষ হয় আকৌ তাক 2 বছৰ টাইম লাগিব। গতিকে ইট ইজ অহা শিক্ষা বৰ্ষ ক্লাছ 9ত যদি আমি কিবা চেঞ্জ কৰোঁ তেতিয়াহ'লে 10ত আহোঁতে আৰু 2 বছৰ লাগিব। অহা শিক্ষা বৰ্ষত মানে 2023ৰ মেট্ৰিক পৰীক্ষা এজ ইট ইজ হ'ব আগত যেনেকৈ হয়। মাত্ৰ আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰেও মই সেইটো আমাৰ বিদ্যালয়সকলক আপোনালোকে জনাই দিব পাৰে যে আমাৰ আগতে পেটাৰ্ণটো অলপ বেলেগ টাইপৰ আছিল। এইবাৰ আমি অনুৰোধ কৰিছোঁ সকলোকে আমাৰ যিবিলাক ইণ্টাৰনেল এক্সাম হয় এইবিলাক ডিষ্ট্ৰিক্ট এক্সামিনেশ্যন কমিটিৰ সৈতে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে 50 মাৰ্কৰ কুৱেশ্যন পেপাৰ তেওঁলোকে শ্বৰ্ট কুৱেশ্যন কৰক 1 নম্বৰৰ আৰু বাকী 50 কুৱেশ্যনটো ডেছক্ৰিপটিভ কৰক যাতে কোৰ্চটো মানে এটা ষ্টুডেণ্টে গোটেইখিনি বস্তু পঢ়িবলৈ বাধ্য হয়। ছাত্ৰ ছাত্ৰীয়ে 3টা বিষয়ত অতি বেছি 3টা বিষয়ত ফেইল কৰিছে আৰু অতি কমেও 170 নম্বৰ যদি পাইছে ইন টোটেল তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্টেল ব্যৱস্থা কৰা হ'ব আৰু এই ৰিজাল্ট ফলাফল অহাৰ পিছত আমি চাম তেনেকুৱা কিমান ষ্টুডেণ্ট কভাৰ কৰে আৰু সেইমতে আমি আয়োজন কৰিম। মেক্সিমাম 7-8 ডেইজৰ পিছত আমি পৰ্টেলটো অ'পন কৰিম।